হেল্ল' গাইজ, মই এই 15 দিনমান আগতে এইবিলাক কাটিং কৰি ৰুইছিলোঁ। এতিয়া ৰুব পৰা হৈছে। এইবিলাক চোৱাচোন, এনেকৈ চালে গম পাই যে তাৰ শিপা হৈছে। ধুনীয়াকৈ শিপা হৈছে। এতিয়া এইবিলাক টাবত ৰুব পৰা হৈছোঁ। কিন্তু এয়া মোৰ অলপমান এই নাৰ্জী ফুলৰ বেছি গৰম হোৱাৰ কাৰণে নেকি গোটেইকেইডাল ভাল নহ'ল, আধা কাটিং বেয়া হৈ গ'ল। ইয়াতে বেছিকৈ শিপা অহা নাই, তথাপিতো ৰুব পৰা হৈছে। আজি ভাবিছোঁ মই ৰুম টাবত। মই টাবত ৰুবৰ কাৰণে এয়া বালিচহীয়া মাটি, গোবৰ লৈছোঁ আৰু বাৰ্মি কম্পষ্ট আৰু নিমখলি আৰু অলপমান চাৰ্ফ পাউডাৰ লৈছোঁ। মই ভালকৈ মিক্স কৰি লৈ টাবত ৰুম। এতিয়া টাবত ৰুব লাগিলে আপুনি টাবৰ ভালকৈ কিন্তু ফাৰ্ষ্টতে এই হ'ল মই এইবিলাক টাববিলাক পুৰণা নহয়, এইবিলাক মই ৰ'দত ধুইছোঁ, ধুই পেলাই ৰ'দত দিছোঁ, ৰ'দত দি শুকুৱাইছোঁ ভালকৈ। নহ'লে নতুন পুলি যেতিয়া ৰুম ন, বেমাৰ লাগি যাব পাৰে। সেইকাৰণে এনেকৈ হৈছে। তাৰপিছত হোলবিলাক ধুনীয়াকৈ বন্ধ কৰি, হোলকেইটা থাকিবই লাগে। হোলবিলাক নাথাকিলে পানীটো ওলাই নগ'লে গছডাল বেয়া হৈ যায়। সেইকাৰণে হোলকেইটা অলপ বন্ধ কৰিব লাগে। এতিয়া এইবিলাক আগষ্ট মাহৰ শেষ পাইছে, এতিয়া ৰুব পৰা হৈছে। আৰু নহ'লে আপোনাৰ দেৰি যিমানেই হ'ব, পিঞ্চিং কৰোঁতে বহুত দেৰি লেট হৈ গ'লে গছজোপা জোপোহা নহ'ব আৰু তেতিয়া আপুনি ফুল কমকৈ পাব। ফুল বেছিকৈ পাব হ'লে আপুনি পিঞ্চিং কৰিবই লাগিব। দুবাৰটো কৰিবই লাগিব, 2-3বাৰ যিমান পাৰে সিমান কৰিবলৈ। গছডাল যিমানেই জোপোহা হ'ব আপুনি সিমানেই ফুল বেছিকৈ পাব। এনেকৈ মিক্স কৰাৰ পিছত মই ভালকৈ দি দিম। ইয়াতে অকণমান অলপ জাগা থ'ব লাগে। তাৰমানে কি হয়, পানী দিলে গছপুলিবিলাকত যেতিয়া পানী দিব নহয়, পানী দিলে অলপমান পানী যে ঢাকি যায়, নহ'লে বেছি মাটিটো দিলে পানীটো ওলাই যাব নহয়, ঠিক নহয়। সেইকাৰণে আপুনি যেতিয়া লিকুইড সাৰ দিব, সেইকাৰণে অলপমান তলতে থাকিব লাগে মাটিটো। আপুনি এনেকৈ ৰুৱক, বেছি দিগদাৰী নাই। এনেকৈ ৰুই ইয়াতে মই কেইদিনমান এনেকৈ পুলিটো ৰোৱাৰ পিছত প্ৰথম যিটো পানী দিব নহয়, পানীটোৰ লগত এই এপছন চল্ট মই এটা টাবৰ হেৰিতে দিছোঁ। এপছন চল্টটো পানীৰ লগত মিক্স কৰি ভালকৈ দি দিব। এইটো পানী দিলে তাৰমানে এপছন চল্ট মিক্স কৰি দিলে এই যিটো শিপা সেইটো পটকৈ ডিষ্টাৰ্ব হৈ নাযায়। নহ'লে দিগদাৰ, কেতিয়াবা শিপাটো অলপ হেৰি হৈ যায়। এই এপছন চল্ট মিক্স কৰি দিলে শিপাৰ কোনো ডিষ্টাৰ্ব নাপায়। তাৰপিছত ইয়াৰ পিছত যেতিয়া পানী বহুত বেছি নিদিব, নহ'লে যে আৰু নেক্সট পানীটোত আপুনি যেতিয়া এইখিনি পানী শুকাব তেতিয়াহে দিব, নহ'লে গেলি যাব পাৰে। তাৰপিছত যেতিয়া অকণমান হেৰি হ'ব, আৰু অলপমান ডাঙৰ হ'ব, আপুনি পিঞ্চিং কৰক, 2বাৰমান কৰিব। আৰু যেতিয়া নিম অইলটো 15 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব, নহ'লে ইয়াতে যেতিয়া কলি ধৰিব নহয়, এতিয়া পোকে ধৰে। কলি নধৰিলে সেই কোমল পাতটোতো পোকে ধৰে। এবাৰ পোকে ধৰিলে আৰু বহুত দিগদাৰী হয়। সেইকাৰণে পোকে নধৰোঁতে আপুনি নিম অইলটো স্প্ৰে কৰি থাকিব। আৰু ইয়াৰ মাষ্টাৰ কেকটো লিকুইড বনাই দিলে ইয়াত বহুত ভাল হয়। এতিয়া মই এইটো ছাঁত থৈ দিম। 4-5 দিনৰ পিছতহে মই ৰ'দত দিম, ৰ'দৰ ফালে ওলাই দিম। তাৰপিছত আৰু 15 দিনৰ মূৰে মূৰে মাষ্টাৰ কেক দিম আৰু
নিম অইল স্প্ৰে কৰিম। থেংক ইউ।